নমস্কাৰ সকলোকে আজি এক নতুন ভিডিঅ' আনিছোঁ। আজি মই এনুৱেল এক্সামিনেশ্যন 2024-25 ইলেক্টিভ জিঅ'গ্ৰাফীৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তো আৰম্ভ কৰিছোঁ। প্ৰথমটো আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে। প্ৰথম কুৱেশ্যন আছে, চৰম আৰ্দ্ৰতাৰ জোখ তলত দিয়া কোনটো এককৰ দ্বাৰা প্ৰকাশ কৰা হয়? লিটাৰ, গ্ৰাম, মিলিলিটাৰ, শতকৰা হিচাপত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰাম। জন্মভূমি নামেৰে নামাকৰণ কৰা ধৰ্মটো হ'ল খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম, বৌদ্ধ ধৰ্ম নে হিন্দু ধৰ্ম? ইয়াৰ শুদ্ধ উত্তৰটো হিন্দু। তাৰপিছত দিয়া আছে, পৃথিৱী পৃষ্ঠৰ আটাইতকৈ ওচৰত থকা বায়ুমণ্ডলৰ স্তৰটো কোনটো হ'ব? টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেজস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ। এইটো হ'ব টপস্ফিয়াৰ। তাৰপিছত দিয়া আছে, পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশখনৰ নাম কি বা হ'ল? ওচেনিয়া, আফ্ৰিকা, ইউৰোপ নে উত্তৰ আমেৰিকা? ইয়াৰ উত্তৰটো হ'ব ওচেনিয়া। উত্তৰ আমেৰিকাৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো হ'ল উচ্চ জন্মহাৰ, মৃত্যুহাৰ হ্ৰাস, বহিঃপ্ৰব্ৰজন, অনুপ্ৰৱেশ। এইটো উত্তৰটো হ'ব অনুপ্ৰৱেশ। নিগ্ৰোসকলৰ গাৰ বৰণ হ'ল ক'লা। ইজিপ্তীয় সভ্যতাৰ লগত জড়িত থকা নদীখন হৈছে সিন্ধু, হুৱাংহো, নীল, টাইগ্ৰিছ। নীল। দক্ষতা তলৰ কোনটো সম্পদৰ উদাহৰণ? মানৱ সম্পদ, মানৱসৃষ্ট সম্পদ, পুনঃসৃষ্টিশীল সম্পদ নে অজৈৱিক সম্পদ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানৱ সম্পদ। তলৰ কোনটো জীৱাশ্ম ইন্ধন? ইয়াত বতাহ শক্তি, জলবিদ্যুৎ শক্তি, খনিজ তেল, সৌৰশক্তি। খনিজ তেল। শিল্পোদ্যাপন প্ৰক্ৰিয়াৰ লগত জড়িত আৰ্থিক কাম-কাজসমূহ হ'ল দ্বিতীয়ক বৃত্তি। পৃথিৱীৰ ভিতৰতে সৰ্বাধিক পৰিমাণ ঘেঁহু উৎপাদন কৰা দেশখন হ'ল চীন। তলৰ উদ্যোগসমূহৰ কোনটো মৌলিক উদ্যোগ? লৌ-তীখা উদ্যোগ। তাৰপিছত দিয়া আছে, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰশ্নসমূহ তোমালোকে চাই লোৱা। এই প্ৰশ্নসমূহৰ যদি তোমালোকক কোনোবা অসুবিধা হয় বুজিবলৈ, তেনেহ'লে মোক জনাবা। বৰ ধুনীয়া এটা কুৱেশ্যন পেপাৰ আহিছে। ইয়াত ছবিও বহুতখিনি আহিছে। বিৰল বসতি আৰু তৰপী বসতিৰ ছবি আহিছে। তাৰপিছত ভাৰতবৰ্ষৰ চিত্ৰ আঁকিবলৈ কৈছে। যিকোনো তিনিটা ঠাইৰ ইয়াত দেখাবলৈ কৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই। আৰু কিবা ভিডিঅ' লাগিলে মোক আপোনালোকে জনাব। ধন্যবাদ।